নহয় বাল্য বিবাহ বিৰোধী অভিযান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ তৎপৰতাৰে চলোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সময়তে এগৰাকী কংগ্ৰেছৰ বিধায়কে কৈছে যে ৰাজ্যত বন্ধ নহয় বাল্য বিবাহ নিযুত মইনা আঁচনিও বন্ধ কৰিব নোৱাৰে বাল্য বিবাহ বিশেষকৈ চৰ অঞ্চলতে বাল্য বিবাহ বন্ধ কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে কিন্তু কিয় এগৰাকী কংগ্ৰেছ বিধায়কে ক'বলৈ বাধ্য হ'ল যে ৰাজ্যত বন্ধ নহয় চৰ অঞ্চলত বন্ধ নহয় বাল্য বিবাহ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো যিমান চেষ্টা কৰিলো ৰাজ্যত বন্ধ নহয় বাল্য বিবাহক লৈ এই মন্তব্য কংগ্ৰেছ বিধায়কৰ চৰ অঞ্চলত বাল্য বিবাহ বন্ধ কৰা সম্ভৱ নহয় চৰ অঞ্চলত উচ্চ শিক্ষাৰ বিদ্যালয় স্থাপন নোহোৱালৈকে বাল্য বিবাহ বন্ধ নহয় বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ এগৰাকী বিধায়কে নিযুত মইনা আঁচনিৰ জৰিয়তে বাল্য বিবাহ ৰোধৰ দাবী কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সেই আঁচনিয়ে বাল্য বিবাহ ৰোধ কৰিব নোৱাৰে বুলি দাবী কৰিছে এগৰাকী কংগ্ৰেছৰ বিধায়ক ৱাজিদ আলী চৌধুৰীৰ এই মন্তব্য আৰু বাল্য বিবাহক লৈ কংগ্ৰেছ বিধায়কৰ এই বিস্ফোৰক মন্তব্য এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক লৈ বিধায়ক ৱাজিদ আলী চৌধুৰীৰ এই বিস্ফোৰক মন্তব্য আৰু ফকিৰগঞ্জৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কৰে ৱাজিদ আলী চৌধুৰীয়ে আৰু পত্ৰ বিতৰণ কৰি এই বিস্ফোৰক মন্তব্য কৰে ৱাজিদ আলী চৌধুৰীয়ে তেখেতে কয় যে ৰাজ্যত বাল্য বিবাহ ৰোধ কৰাটো সম্ভৱ নহয় চৰ অঞ্চলত উচ্চ শিক্ষাৰ বিদ্যালয় যেতিয়ালৈকে স্থাপন নহয় তেতিয়ালৈকে বন্ধ নহয় বাল্য বিবাহ আৰু যিমান চেষ্টা কৰিলো ৰাজ্যত বন্ধ নহয় বাল্য বিবাহ বুলি উল্লেখ কৰিছে চৰ অঞ্চলত বাল্য বিবাহ বন্ধ কৰা সম্ভৱ নহয় বুলি উল্লেখ কৰিছে এগৰাকী কংগ্ৰেছ বিধায়ক ৱাজিদ আলী চৌধুৰী আৰু ৱাজিদ আলী চৌধুৰী হৈছে এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক লগতে এক সংখ্যালঘুৰ এগৰাকী নেতা বা সংখ্যালঘু প্ৰধান অঞ্চলৰ এগৰাকী নেতা আৰু তেখেতে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে বিশেষকৈ তেখেতে দাবী কৰিছে যেতিয়ালৈকে চৰ অঞ্চলত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰা নহয় চৰ অঞ্চলত যেতিয়ালৈকে স্কুল কলেজ নিৰ্মাণ কৰা নহয় তেতিয়ালৈকে ছাত্ৰীসকল শিক্ষিত নহয় আৰু তেতিয়ালৈকে বাল্য বিবাহ বন্ধ নহয় বা ৰোধ কৰিব নোৱাৰে অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মন্তব্য কৰিছে ৱাজিদ আলী চৌধুৰীয়ে এটা ডাঙৰ খবৰ পুনৰবাৰলৈ কৰিছো যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনি ৰূপায়ণ কৰিছে আৰু এই আঁচনিৰ মূল লক্ষ্য হৈছে বুলি উল্লেখ কৰিছে এই কাৰণেই যে ৰাজ্যত বাল্য বিবাহ বন্ধ কৰিব কিন্তু এই ৰাজ্যত বাল্য বিবাহ বন্ধ হ'ব কেতিয়া যেতিয়া ৰাজ্যৰ বিভিন্ন স্থানত চৰ অঞ্চলতো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ় লৈ উঠিব ছাত্ৰীসকল যেতিয়া বিদ্যালয়লৈ যাব তেতিয়া সেই বাল্য বিবাহ বন্ধ হ'ব কিন্তু যেতিয়ালৈকে বাল্য বিবাহ বন্ধ কৰিবলৈ চৰ অঞ্চলত শিক্ষানুষ্ঠান গঢ় লৈ নুঠে তেতিয়ালৈকে বন্ধ নহয় বাল্য বিবাহ এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে নিযুত মইনা আঁচনি আৰু বাল্য বিবাহক লৈ চৰ অঞ্চলত বাল্য বিবাহ বন্ধ হ'ব নে নহয় এই সন্দৰ্ভত কি বিস্ফোৰক মন্তব্য কৰিছে মন্তব্য আমাৰ হাতত আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা ৮ তাৰিখে গোটেই অসমৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি তেখেতে বক্তব্য ৰাখিছে আজি হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিযুত মইনা আঁচনিৰ ফৰ্ম বিতৰণ কৰা হ'ল এই আঁচনিখন সম্পৰ্কে ইতিমধ্যে মোৰ বক্তব্যত মই কৈছোঁ যে অকল মুখ্যমন্ত্ৰী কোৱাৰ দৰে চাইল্ড মেৰেজ ৰোধ কৰিব এই আঁচনিৰ জৰিয়তে কিন্তু য'ত উচ্চ শিক্ষাৰ কোনো প্ৰতিষ্ঠানেই নাই তাত দুখীয়া ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থা হয় আজি দক্ষিণ হালমৰা সমষ্টি বিশাল চৰ অঞ্চলত তাত উচ্চ শিক্ষাৰ কোনো ব্যৱস্থা নাই ইভেন হাইস্কুল পৰ্যন্ত নাই এম ই স্কুল আছে এম ই স্কুল পাছ কৰাৰ পিছত সেই ছাত্ৰীসকলে কি কৰিব আৰু কোনো উচ্চ শিক্ষাৰ কোনো ব্যৱস্থা নাথাকাত তেওঁলোকে ঘৰত বহি থকাৰ কাৰণে চাইল্ড মেৰেজৰ কাৰণে গাৰ্জিয়ানে প্ৰেছাৰ ক্ৰিয়েট কৰে গতিকে যেতিয়ালৈকে চৰ অঞ্চলত উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা নহ'ব তেতিয়ালৈকে চাইল্ড মেৰেজ সম্পূৰ্ণ মানে গভৰ্ণমেণ্টে চেষ্টা কৰিলেও সেইটো ৰোধ কৰিবলৈ নোৱাৰিব নিযুত মইনা আঁচনি